আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। লোকসভা নিৰ্বাচনত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰগতিত অব্যাহত আছে। এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব। নেতাগৰাকীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ নিৰ্বাচনী ভ্ৰমণসূচীৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দিষ্ট পথক লৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই পথসমূহ ড্ৰোন উৰণ আৰু আতচবাজি নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত সুমিত সত্তাৱানে এই নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি হৈ লালগণেজ পৰ্যন্ত পথছোৱাত এই নিৰ্দেশনা বাহাল থাকিব। আনহাতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। ইফালে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আজি বশিষ্ঠ বতাহঘুলি পাঞ্জাবাৰী সোণাপুৰ দক্ষিণগাঁও আৰু কাহিলীপাৰাকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। গুৱাহাটী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ তথা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত নিৰ্বাচনী প্ৰচাৰ চলায়। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বিজেপিৰ নেতা তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সৈতে নলবাৰীত বাইক ৰেলীৰ লগতে বিভিন্ন স্থানত নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ধুবুৰী লোকসভা সমষ্টিৰ AIDF দলৰ প্ৰাৰ্থী তথা সাংসদ মৌলানা বদৰুদ্দিন আজমলে আজি সমষ্টিটোৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ভেলটাঘাটত এখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ইফালে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে ধুবুৰী জিলাৰ সোণাৰীত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অহা 7 মেত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কালি ডাক বেলটযোগে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তই প্ৰকাশ কৰা মতে 12D প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰা লোকসকলৰ মাজৰ পৰা যোগ্যতাৰ ভিত্তিত বাছনি কৰা বিশেষভাৱে সক্ষম আৰু 85 বছৰ ঊৰ্ধৰ লোকসকলৰ বাসগৃহত উপস্থিত হৈ ভোটগ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে গুৱাহাটী লোকসভা সমষ্টিৰ 1541 গৰাকী 85 বছৰ ঊৰ্ধৰ ভোটদাতা থকাৰ বিপৰীতে কেৱল কামৰূপ মহানগৰ জিলাত 1224 গৰাকী এনে ভোটদাতা আছে। একেদৰে লোকসভা সমষ্টিটো 595 গৰাকী বিশেষভাৱে সক্ষম ভোটদাতা থকাৰ লগতে কামৰূপ মহানগৰ জিলাত 89 গৰাকী এনে ভোটদাতা আছে। আনহাতে 2 মেৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী তথা অন্যান্য ব্যক্তিসকলক ডাক বেলটযোগে ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰ দেশৰ নিৰ্বাচন আয়োগে 11টা বিভাগৰ কৰ্মচাৰীৰ বাবে ডাক বেলটযোগে ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ ডাক বেলট কোষৰ নডেল বিষয়া ডঃ জীৱন কৃষ্ণ গোস্বামীয়ে প্ৰকাশ কৰা মতে 2 আৰু 3 মেত গুৱাহাটী কমাৰ্চ কলেজ, দিছপুৰ কলেজ আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ ডাক বেলটযোগে ভোটগ্ৰহণ কৰা হ'ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে 2 পৰা 5 মেৰ ভিতৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়তো ভোটদান কৰিব পাৰিব। অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটী উদ্যোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰিচালনাত ৰাজ্যৰ 7খন ঠাইৰ লগতে তেজপুৰত স্থাপন কৰা কেন্দ্ৰটোৱে আজি তৃতীয় বছৰৰ পদাৰ্পণ কৰে। এই উপলক্ষে তেজপুৰ কেঞ্চাৰ চেণ্টাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰটোৰ অধীক্ষক অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল ডাঃ সঞ্জীৱ হাজৰিকাই যোৱা 2 বছৰৰ কেন্দ্ৰটোৱে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ শোণিতপুৰ জিলাৰ লগতে নগাঁও, ওদালগুৰি, দৰং আৰু অৰুণাচল প্ৰদেশৰ 5665 গৰাকী কৰ্কট ৰোগীয়ে কেন্দ্ৰটোত চিকিৎসাৰ বাবে নাম পঞ্জীয়ন কৰাৰ বিষয়ে প্ৰকাশ কৰে। সভাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকা, কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ ভেংকট প্ৰদীপ বাবু, ডাঃ সঞ্জীৱ কুমাৰ গুপ্তা প্ৰমুখ্যে বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে। ইফালে লখিমপুৰ কৰ্কট চেণ্টাৰৰ 2য় প্ৰতিষ্ঠা দিৱস উপলক্ষে কেন্দ্ৰটোৰ প্ৰেক্ষাগৃহত স্তন কেঞ্চাৰ ৰোগৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কেইবাগৰাকী বিশিষ্ট চিকিৎসকে কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁলোকে প্ৰাথমিক পৰ্যায়তে এই ৰোগৰ চিকিৎসা গ্ৰহণ কৰিলে কৰ্কট ৰোগৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব পৰা যাব বুলি উল্লেখ কৰে। আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰা 2 গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।